পঞ্চায়তত কংগ্ৰেছৰ ধামাকা লখিমী অৰুণোদয়ৰ 1250 টকাক আঁতৰাই 3500 টকা দিব কংগ্ৰেছে। জব কাৰ্ডৰ মজুৰি 250 টকাৰ পৰা 400 টকালৈ বৃদ্ধি। পঞ্চায়ত প্ৰতিনিধিৰ মাহিলী পাৰিতোষিক নিয়মীয়া কৰিব। বিজেপিৰ লাখপতি বাইদেউক আৰু ত্বৰান্বিত কৰিব। পঞ্চায়ত নিৰ্বাচনত ভোট বিচাৰি যোৱাৰ সময়ত এই 5টা প্ৰতিশ্ৰুতি দিব কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত ৰাজীৱ ভৱনত কংগ্ৰেছে মুকলি কৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ঘোষণাপত্ৰ। প্ৰাক্তন সাংসদ ৰিপুণ বৰাৰ নেতৃত্বত প্ৰস্তুত হোৱা ঘোষণাপত্ৰৰ আটাইতকৈ চমৎকাৰী ঘোষণাটোৱে হৈছে লখিমী আঁচনি। অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত মহিলাসকলক লৈ কংগ্ৰেছে লখিমী আঁচনি ৰূপায়ণ কৰিব। এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলাই মাহেকত পাব 3500 টকাকৈ, অৰ্থাৎ অৰুণোদয় আঁচনিৰ 3 গুণ ধন প্ৰদান কৰিব কংগ্ৰেছে। যেতিয়া হ'ব কংগ্ৰেছৰ সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছত আৰু ইয়াৰ 9 মাহ 8 মাহৰ পিছত যেতিয়া 26ত যেতিয়া আমাৰ চৰকাৰ হ'ব, আমি এই পঞ্চায়তৰ যোগেদি আমি এই ডাউন ট্ৰেডেল মানুহ যিখিনি আটাইতকৈ দৰিদ্ৰ মানুহ, সেই মানুহখিনিক সামৰি আমি সেই মানুহখিনিৰ আৰ্থ সামাজিক উন্নয়নৰ কাৰণে আমি সেই মানুহখিনিৰ কাৰণে বিভিন্ন ধৰণৰ আমি আঁচনি আমি প্ৰণয়ন কৰিম। জব কাৰ্ড হোল্ডাৰৰ মজুৰি 400 টকা আৰু লাখপতি বাইদেউক অধিক কাৰ্যক্ষম কৰাৰ কথা ঘোষণা কৰি কংগ্ৰেছে ক'লে, আমাৰ চৰকাৰ আমাৰ যেতিয়া 26তটো চৰকাৰ আহিবই, মাত্ৰ তাৰ আগত এই পঞ্চায়ত হোৱাৰ লগে লগে আমি পুনৰ এই জব কাৰ্ড হোল্ডাৰসকলে যাতে 100 ডেইজৰ মিনিমাম কাম পায় তাক আমি নিশ্চিত কৰিম। আৰু লগতে যিটো তেওঁলোকৰ মজুৰি এইটো আগতে ফিক্স কৰা আছিলে, এতিয়া 250 টকা একেবাৰে নগণ্য আজিকালি। গতিকে আমাৰ সভাপতিয়ে এই কথাটো কৈছিল আগতে, গতিকে ইয়াক আমি 400 টকালৈ আমি বৃদ্ধি কৰিবলৈও আমি সিদ্ধান্ত লৈছোঁ। বিৰোধী কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি যি 4 পৃষ্ঠাৰ ঘোষণাপত্ৰ প্ৰকাশ কৰিছে, সেই ঘোষণাপত্ৰ বিজেপি চৰকাৰৰ দৰেই হিতাধিকাৰী সৰ্বস্ব। হিতাধিকাৰীৰ এটা নতুন লেয়াৰ সৃষ্টি কৰাৰ বাদে কংগ্ৰেছৰ ইস্তাহাৰত নাই কোনো অগতানুগতিকতা। গ্ৰাম্য অৰ্থনীতি, গ্ৰাম্য পৰ্যটন, গ্ৰাম্য ঔদ্যোগিক খণ্ড বিকাশৰ বাবে কি নতুন নীতি ল'ব পাৰি তাৰ কোনো আভাস নাই কংগ্ৰেছৰ ঘোষণাপত্ৰত। লখিমী আৰু লাখপতি বাইদেউক সাৰথি কৰি কংগ্ৰেছে পঞ্চায়তৰ বৈতৰণি পাৰ হোৱাৰ চেষ্টা কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে বিজয় কলিতাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।